নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি বাংলাদেশৰ বিৰুদ্ধে উজনি কপাব বীৰ লাচিত সেনাই ইতিমধ্যে এই প্ৰতিবাদৰ বাবে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই সমগ্ৰ উজনি অসমবাসীক আৰু যোৰহাটবাসীক বিশেষকৈ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো অবৈধ বাংলাদেশৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ গৰ্জন আৰু অবৈধ বাংলাদেশৰ বিৰুদ্ধে আজি উজনি কপাব বীৰ লাচিত সেনাই এই কথা ইতিমধ্যে বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাই প্ৰকাশ কৰিছে 10 বজাৰ লগে লগে বীৰ লাচিত সেনাই সাব্যস্ত কৰিব ব্যাপক প্ৰতিবাদ অসমত বাংলাদেশৰ ময়মতালি কোনো কাৰণতে সহ্য কৰা নহব বুলি মন্তব্য প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাই আৰু উজনি অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া জনতাক এই প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছে বীৰ লাচিত সেনাৰ সাংগঠনিক সচিবগৰাকীয়ে বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাৰ সৈতে এই মুহূৰ্তত আমি ফোন যোগে সংযোগ স্থাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰত প্ৰথমে শৃংখল চলিহা আপোনাক স্বাগতম জনাইছো পোনপটীয়া সম্প্ৰচাৰলৈ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছো আজিৰ দিনটোত আপোনালোকে বীৰ লাচিত সেনাই কেনে ধৰণৰ পৰিকল্পনা কেনে ধৰণৰ প্ৰস্তুতি হাতত লৈছে আজি গণতন্ত্ৰ শেষ স্তৰলৈকে আন্দোলন হ'ব আৰু সেই অবৈধ বাংলাদেশীজনৰ ঘৰ ভাঙিব লাগিব প্ৰশাসনে আৰু তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব আৰু হঠাতে বাংলাদেশীৰ বিৰুদ্ধে ক্ৰমাগতভাৱে চৰকাৰখনেও কেতবোৰ ব্যৱস্থা এতিয়া হাতত লৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত নাই আমি খুব ক্ষোভিত চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই কাৰণ আপোনাৰ হাইকোৰ্টে এটা অৰ্ডাৰ দিছে সেই অবৈধ বাংলাদেশীজনৰ ঘৰটো ভাঙিবলৈ 2023 চনতে অৰ্ডাৰ দিছে অৰ্ডাৰ কপি মোৰ হাতত এতিয়াও মজুত আছে কিন্তু কিয় ঘৰটো আজিলৈকে ভঙা নাই কোন নেতাৰ ছত্ৰছায়াত ঘৰটো ভঙা নাই আজি চৰকাৰ প্ৰশাসন বা যোৰহাট জিলা প্ৰশাসন হাইকোৰ্টৰ ওপৰত নেকি আমাৰ তাক লৈ প্ৰশ্ন আছে আজি জংগী আন্দোলন হ'ব আন্দোলন তীব্ৰতৰ হ'ব নেকি গণতন্ত্ৰ শেষ স্তৰলৈকে আন্দোলন হ'ব বীৰ লাচিত সেনাৰ হাজাৰ হাজাৰ সৈনিক যোৰহাটৰ খিলঞ্জীয়া জনগণে কালি প্ৰায় নিশাৰ ভাগৰ পৰা মোলে ফোন কৰি আছে সকলো সমবেত হ'ব আৰু আজি গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব পুৱা 10 বজাৰ পৰা এই প্ৰতিবাদ আৰম্ভ হ'ব নিশ্চয়কৈ যিহেতু নেতৃত্বত হৰকুমাৰ গগৈ আৰু মই থাকিম যদি জেললৈ যাবলৈ হয় পোনপ্ৰথমে আমি দুজনে যাম কোনো সংকিত হ'ব নালাগে পুলিচৰ মাৰ খালেও প্ৰথম আমিয়ে খাম পুলিচৰ গুলি খাবলগীয়া হ'লেও আমিয়ে খাম কিন্তু আজি গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব মুঠৰ ওপৰত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে লাচিত সেনাৰ এই গৰ্জন আৰম্ভ হৈছে বুলি ধৰিব পাৰি নিশ্চয়কৈ খিলঞ্জীয়া মানুহৰ পক্ষত এখন সংগ্ৰাম আৰু খিলঞ্জীয়া মানুহৰ পক্ষত থকা এখন সংগ্ৰাম সদায় তীব্ৰতৰ হ'ব আৰু সমান্তৰালভাৱে আমি আমাৰ যিটো স্থিতি আছে এই স্থিতিত অটল আছো অবৈধ বাংলাদেশী বিতাড়নৰ ক্ষেত্ৰত যদি চৰকাৰে নোৱাৰে বীৰ লাচিত সেনাই ভূমিকা গ্ৰহণ কৰিব নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সংগ্ৰামী সত্ৰ অব্যাহত থাকক বীৰ লাচিত সেনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাইছোঁ অবৈধ বাংলাদেশী বিতাড়নৰ ক্ষেত্ৰত শৃংখল চলিহাই এতিয়া গৰ্জন কৰা পৰিলক্ষিত হৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বীৰ লাচিত সেনাই এক প্ৰকাৰ গৰ্জন কৰিছে আৰু আজিৰ দিনটোত উজনি অসমত এক প্ৰকাৰ তীব্ৰ প্ৰতিবাদ কৰাৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাই এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছোঁ কিয়নো অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আজি উজনি অসম কপাব বীৰ লাচিত সেনাই এই কথা ইতিমধ্যে বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাই প্ৰকাশ কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বীৰ লাচিত সেনাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে কৰিছে মন্তব্য আৰু তেনে পৰিপ্ৰেক্ষিতত পুৱা 10 বজাৰ পৰাই হাজাৰ হাজাৰ বীৰ লাচিত সেনাৰ সদস্যই উজনি অসম কপাব বীৰ লাচিত সেনাৰ সৈনিকে উজনি অসম কপাব বুলি ইতিমধ্যে শৃংখল চলিহাই উল্লেখ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে 10 বজাৰ পৰা প্ৰতিবাদ আৰম্ভ হোৱাৰ কথা ইতিমধ্যে সুস্পষ্টকৈ বীৰ লাচিত সেনাৰ নেতা তথা সাংগঠনিক সচিব শৃংখল চলিহাই উল্লেখ কৰিছে গণতন্ত্ৰৰ শেষ স্তৰ পৰ্যন্ত প্ৰতিবাদ হ'ব বুলি উল্লেখ কৰিছে টাইম 8 পোনপটীয়া সম্প্ৰচাৰৰ ফোন ইনত কণ্টেক্ট পাছতেই হেংদাং লৈ খিলঞ্জীয়াই কপাব উজনি এই কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে
বাংলাদেশীক ঠাণ্ডা কৰিবলৈ যোৰহাটত শৃংখল চলিহাৰ নেতৃত্বত এক প্ৰকাৰ ব্ৰজনিনাদ হ'ব। জাতিক ভাল পোৱা সকলো অসমীয়া ওলাই আহিব বাংলাদেশীৰ বিৰুদ্ধে। এই কথা শৃংখল চলিহাই কিছু সময়ৰ পূৰ্বে টাইমিটৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত উল্লেখ কৰিছে। আৰু বাংলাদেশীৰ অটপালি ৰুদিবলৈ যোৰহাটত এতিয়া এক প্ৰকাৰ তীব্ৰ প্ৰতিবাদ হ'ব। আৰু বাংলাদেশীক সকিয়নি দি ব্ৰজনিনাদ ঘোষণা কৰিছে শৃংখল চলিহাই। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে সকলো সচেতন অসমীয়া খিলঞ্জীয়া জনতাক ওলাই আহি এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে শৃংখল চলিহাই। আৰু বীৰ লাচিত সেনাৰ নেতৃত্বত বাংলাদেশীৰ বিৰুদ্ধে এই হুংকাৰ ইতিমধ্যে আৰম্ভ হৈছে। যোৰহাটত বাংলাদেশীয়ে মাটি দখল কৰিব আৰু এই কথা বীৰ লাচিত সেনাই মানি নলয়, এই কথা বাৰম্বাৰ শৃংখল চলিহাই উল্লেখ কৰা পৰিলক্ষিত হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি শৃংখল চলিহাৰ এটা মন্তব্য শুনাম। নিশাৰ ভাগত শৃংখল চলিহাই ফেচবুক লাইভৰ জৰিয়তে নিশাৰ ভাগত সমগ্ৰ উজনি অসমৰ জনসাধাৰণক এই প্ৰতিবাদৰ বাবে আহ্বান জনোৱা, এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাবলৈ কি মন্তব্য কৰিছিল সেই মন্তব্য এই মুহূৰ্তত শুনাই লৈছোঁ। বিশেষকৈ উজনি অসমৰ সমূহ খিলঞ্জীয়া ৰাইজক এটা আমি আহ্বান জনাইছোঁ। কাইলৈ সমূহ যোৰহাটবাসী ৰাইজ, উজনি অসমৰ খিলঞ্জীয়া ৰাইজ কাইলৈ যোৰহাটৰ ষ্টেডিয়ামৰ মুখত সমবেত হওক। যি উৎপাত চলিছে আজাদ চৌধুৰী বুলি এজন বাংলাদেশী যোৰহাট টাউনৰ মাজমজিয়াত মিউনিচিপালিটি মাটি দখল কৰি যি উৎপাত চলিছে তাৰ বিৰুদ্ধে কাইলৈ সমূহ বীৰ লাচিত সেনাৰ সৈনিক ঘৰৰ পৰা ওলাই আহক। অসমৰ খিলঞ্জীয়া মানুহ কোনোবাই কি দল কৰিছে, কোনোবাই কি কৰিছে সেইটোৰ লগত কথা নাই। সমূহ মানুহ, সমূহ খিলঞ্জীয়া মানুহ, সমূহ জাতিক ভাল পোৱা মানুহ কাইলৈ যোৰহাট ষ্টেডিয়ামৰ সন্মুখত সমবেত হওক। কাইলৈ যোৰহাটৰ প্ৰয়োজনত মিউনিচিপালিটি অফিচ ঘেৰাও কৰা হ'ব। আৰু কাইলৈ যোৰহাট টাউনত খিলঞ্জীয়াৰ শক্তি দেখুওৱাৰ সময় আহি পৰিছে। আৰু কাইলৈৰ বাবে সকলো সাজু হওক। দেশৰ আহ্বান, জাতিৰ আহ্বান, অসম নামৰ মাজনীৰ আহ্বান। আৰু এই বাংলাদেশী গুণ্ডাবোৰক যদি আমি আজিয়ে ঠাণ্ডা নকৰোঁ, ভৱিষ্যত প্ৰজন্ম আমাৰ শেষ হৈ যাব। যোৰহাটত খিলঞ্জীয়া মানুহে খোজকাঢ়িব নোৱাৰা পৰিৱেশৰ সৃষ্টি হ'ব। যোৰহাটত আমি গোলাম হৈ জীয়াই থাকিব লাগিব। আজি যোৰহাট, কাইলৈ শিৱসাগৰ, পৰহিলে ডিব্ৰুগড়, তাৰপিছত গোলাঘাট, আমাৰ এনেকুৱা অৱস্থা হ'ব। সমূহ খিলঞ্জীয়া মানুহ কাইলৈ যোৰহাট টাউনত সমবেত হওক। আৰু বিশেষকৈ যোৰহাটৰ খিলঞ্জীয়া মানুহ, যোৰহাট টাউনৰ খিলঞ্জীয়া মানুহ, আশে পাশে অঞ্চলৰ খিলঞ্জীয়া মানুহ সকলো কাইলৈ যোৰহাটত 10 বজাত সমবেত হওক। এইটো দেশৰ আহ্বান, জাতিৰ আহ্বান। পুনৰ কৈছোঁ, দেশ আৰু জাতিৰ আহ্বান। আৰু কাইলৈ বাংলাদেশীকেইটাক দেখুৱাই দিয়ক, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। বিশেষকৈ উজনি অসমৰ সমূহ খিলঞ্জীয়া ৰাইজক এটা আমি আহ্বান জনাইছোঁ। কাইলৈ সমূহ যোৰহাটবাসী ৰাইজ, উজনি অসমৰ খিলঞ্জীয়া ৰাইজ কাইলৈ যোৰহাটৰ ষ্টেডিয়ামৰ মুখত সমবেত হওক। যি উৎপাত চলিছে আজাদ চৌধুৰী বুলি এজন বাংলাদেশী যোৰহাট টাউনৰ মাজমজিয়াত মিউনিচিপালিটি মাটি দখল কৰি যি উৎপাত চলিছে তাৰ বিৰুদ্ধে কাইলৈ সমূহ বীৰ লাচিত সেনাৰ সৈনিক ঘৰৰ পৰা ওলাই আহক। অসমৰ খিলঞ্জীয়া মানুহ কোনোবাই কি দল কৰিছে, কোনোবাই কি কৰিছে সেইটোৰ লগত কথা নাই। সমূহ খিলঞ্জীয়া মানুহ, সমূহ জাতিক ভাল পোৱা মানুহ কাইলৈ যোৰহাট ষ্টেডিয়ামৰ সন্মুখত সমবেত হওক। কাইলৈ যোৰহাটৰ প্ৰয়োজনত মিউনিচিপালিটি অফিচ ঘেৰাও কৰা হ'ব। আৰু কাইলৈ যোৰহাট টাউনত খিলঞ্জীয়াৰ শক্তি দেখুওৱাৰ সময় আহি পৰিছে। আৰু কাইলৈৰ বাবে সকলো সাজু হওক। দেশৰ আহ্বান, জাতিৰ আহ্বান, অসম নামৰ মাজনীৰ আহ্বান। আৰু এই বাংলাদেশী গুণ্ডাবোৰক যদি আমি আজিয়ে ঠাণ্ডা নকৰোঁ, ভৱিষ্যত প্ৰজন্ম আমাৰ শেষ হৈ যাব। যোৰহাটত খিলঞ্জীয়া মানুহে খোজকাঢ়িব নোৱাৰা পৰিৱেশৰ সৃষ্টি হ'ব। যোৰহাটত আমি গোলাম হৈ জীয়াই থাকিব লাগিব। আজি যোৰহাট, কাইলৈ শিৱসাগৰ, পৰহিলে ডিব্ৰুগড়, তাৰপিছত গোলাঘাট, আমাৰ এনেকুৱা অৱস্থা হ'ব। সমূহ খিলঞ্জীয়া মানুহ কাইলৈ যোৰহাট টাউনত সমবেত হওক। আৰু বিশেষকৈ যোৰহাটৰ খিলঞ্জীয়া মানুহ, যোৰহাট টাউনৰ খিলঞ্জীয়া মানুহ, আশে পাশে অঞ্চলৰ খিলঞ্জীয়া মানুহ সকলো কাইলৈ যোৰহাটত 10 বজাত সমবেত হওক। এইটো দেশৰ আহ্বান, জাতিৰ আহ্বান। পুনৰ কৈছোঁ, দেশ আৰু জাতিৰ আহ্বান। আৰু কাইলৈ বাংলাদেশীকেইটাক দেখুৱাই দিয়ক, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। বিশেষকৈ উজনি অসমৰ সমূহ খিলঞ্জীয়া ৰাইজক এটা আমি আহ্বান জনাইছোঁ। কাইলৈ সমূহ যোৰহাটবাসী ৰাইজ, উজনি অসমৰ খিলঞ্জীয়া ৰাইজ কাইলৈ যোৰহাটৰ ষ্টেডিয়ামৰ মুখত সমবেত হওক। যি উৎপাত চলিছে আজাদ চৌধুৰী বুলি এজন বাংলাদেশী যোৰহাট টাউনৰ মাজমজিয়াত মিউনিচিপালিটি মাটি দখল কৰি যি উৎপাত চলিছে তাৰ বিৰুদ্ধে কাইলৈ সমূহ বীৰ লাচিত সেনাৰ সৈনিক ঘৰৰ পৰা ওলাই আহক। অসমৰ খিলঞ্জীয়া মানুহ
কোনোবাই কি দল কৰিছে কোনোবাই কি কৰিছে হেতুৰ লগত কথা নাই সমূহ মানুহ সমূহ খিলঞ্জীয়া মানুহ সমূহ জাতিক ভাল পোৱা মানুহ কাইলৈ যোৰহাট ষ্টেডিয়ামৰ সন্মুখত সমবেত হওক কাইলৈ যোৰহাটৰ প্ৰয়োজনত মিউনিচিপালিটি অফিচ ঘেৰাও কৰা হ'ব আৰু কাইলৈ যোৰহাট টাউনত খিলঞ্জীয়াৰ শক্তি দেখুৱাৰ সময় আহি পৰিছে আৰু কাইলৈৰ বাবে সকলো সাজু হওক দেশৰ আহ্বান জাতিৰ আহ্বান অসম নামৰ মাজনীৰ আহ্বান আৰু এই বাংলাদেশী গুণ্ডাবোৰক যদি আমি আজিয়ে ঠাণ্ডা নকৰোঁ ভৱিষ্যত প্ৰজন্ম আমাৰ শেষ হৈ যাব যোৰহাটত খিলঞ্জীয়া মানুহে খোজ কাঢ়িব নোৱাৰা পৰিৱেশৰ সৃষ্টি হ'ব যোৰহাটত আমি গোলাম হৈ জীয়াই থাকিব লাগিব আজি যোৰহাট কাইলৈ শিৱসাগৰ পৰহিলে ডিব্ৰুগড় তাৰপিছত গোলাঘাট আমাৰ এনেকুৱা অৱস্থা হ'ব সমূহ খিলঞ্জীয়া মানুহ কাইলৈ যোৰহাট টাউনত সমবেত হওক আৰু বিশেষকৈ যোৰহাটৰ খিলঞ্জীয়া মানুহ যোৰহাট টাউনৰ খিলঞ্জীয়া মানুহ আশে পাশে অঞ্চলৰ খিলঞ্জীয়া মানুহ সকলো কাইলৈ যোৰহাটত 10 বজাত সমবেত হওক এইটো দেশৰ আহ্বান জাতিৰ আহ্বান পুনৰ কৈছো দেশ আৰু জাতিৰ আহ্বান আৰু কাইলৈ বাংলাদেশী কিতাক দেখুৱাই দিয়ক হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় মোৰ বিশেষকৈ উজনি অসমৰ সমূহ খিলঞ্জীয়া ৰাইজক এটা আমি আহ্বান জনাইছো কাইলৈ সমূহ যোৰহাটবাসী ৰাইজ উজনি অসমৰ খিলঞ্জীয়া ৰাইজ কাইলৈ যোৰহাটৰ ষ্টেডিয়ামৰ মুখত সমবেত হওক যি উৎপাত চলিছে আজাদ চৌধুৰী বুলি এজন বাংলাদেশী যোৰহাট টাউনৰ মাজমজিয়াত মিউনিচিপালিটি মাটি দখল কৰি যি উৎপাত চলিছে তাৰ বিৰুদ্ধে কাইলৈ সমূহ বিলাচী থানাৰ সৈনিক ঘৰৰ পৰা ওলাই আহক অসমৰ খিলঞ্জীয়া মানুহ কোনোবাই কি দল কৰিছে কোনোবাই কি কৰিছে হেতুৰ লগত কথা নাই সমূহ খিলঞ্জীয়া মানুহ সমূহ জাতিক ভাল পোৱা মানুহ কাইলৈ যোৰহাট ষ্টেডিয়ামৰ সন্মুখত সমবেত হওক কাইলৈ যোৰহাটৰ প্ৰয়োজনত মিউনিচিপালিটি অফিচ ঘেৰাও কৰা হ'ব আৰু কাইলৈ যোৰহাট টাউনত খিলঞ্জীয়াৰ শক্তি দেখুৱাৰ সময় আহি পৰিছে আৰু কাইলৈৰ বাবে সকলো সাজু হওক দেশৰ আহ্বান জাতিৰ আহ্বান অসম নামৰ মাজনীৰ আহ্বান আৰু এই বাংলাদেশী গুণ্ডাবোৰক যদি আমি আজিয়ে ঠাণ্ডা নকৰোঁ ভৱিষ্যত প্ৰজন্ম আমাৰ শেষ হৈ যাব যোৰহাটত খিলঞ্জীয়া মানুহে খোজ কাঢ়িব নোৱাৰা পৰিৱেশৰ সৃষ্টি হ'ব যোৰহাটত আমি গোলাম হৈ জীয়াই থাকিব লাগিব আজি যোৰহাট কাইলৈ শিৱসাগৰ পৰহিলে ডিব্ৰুগড় তাৰপিছত গোলাঘাট আমাৰ এনেকুৱা অৱস্থা হ'ব সমূহ খিলঞ্জীয়া মানুহ কাইলৈ যোৰহাট টাউনত সমবেত হওক আৰু বিশেষকৈ যোৰহাটৰ খিলঞ্জীয়া মানুহ যোৰহাট টাউনৰ খিলঞ্জীয়া মানুহ আশে পাশে অঞ্চলৰ খিলঞ্জীয়া মানুহ সকলো কাইলৈ যোৰহাটত 10 বজাত সমবেত হওক এইটো দেশৰ আহ্বান জাতিৰ আহ্বান পুনৰ কৈছো দেশ আৰু জাতিৰ আহ্বান আৰু কাইলৈ বাংলাদেশী কিতাক দেখুৱাই দিয়ক হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় মোৰ বিশেষকৈ উজনি অসমৰ সমূহ খিলঞ্জীয়া ৰাইজক এটা আমি আহ্বান জনাইছো কাইলৈ সমূহ যোৰহাটবাসী ৰাইজ উজনি অসমৰ খিলঞ্জীয়া ৰাইজ কাইলৈ যোৰহাটৰ ষ্টেডিয়ামৰ মুখত সমবেত হওক যি উৎপাত চলিছে আজাদ চৌধুৰী বুলি এজন বাংলাদেশী যোৰহাট টাউনৰ মাজমজিয়াত মিউনিচিপালিটি মাটি দখল কৰি যি উৎপাত চলিছে তাৰ বিৰুদ্ধে কাইলৈ সমূহ বিলাচী থানাৰ সৈনিক ঘৰৰ পৰা ওলাই আহক অসমৰ খিলঞ্জীয়া মানুহ কোনোবাই কি দল কৰিছে কোনোবাই কি কৰিছে হেতুৰ লগত কথা নাই সমূহ খিলঞ্জীয়া মানুহ সমূহ জাতিক ভাল পোৱা মানুহ কাইলৈ যোৰহাট ষ্টেডিয়ামৰ সন্মুখত সমবেত হওক কাইলৈ যোৰহাটৰ প্ৰয়োজনত মিউনিচিপালিটি অফিচ